বঙাইগাঁও ক্লবছত পৰিণত সবকা সাথ সবকা বিকাশ। বঙাইগাঁৱত ৰাইজে নিৰ্মাণ কৰিলেই পথ। বঙাইগাঁও জিলাৰ বৈতামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঘুনন্দনপুৰ কামাৰপাৰাত ৰাইজে শ্ৰমদান দি নিৰ্মাণ কৰিলে এই পথছোৱা। ৰঘুনন্দনপুৰ কামাৰপাৰাৰ যুৱক যুৱতী তিৰোতাসকলে হাতে হাতে কোৰলৈ ওলাই আহিল পথ নিৰ্মাণৰ বাবে। চৰকাৰলৈ তথা বিভাগীয় কৰ্তৃপক্ষলৈ বাট নাচাই এনেদৰে ৰাইজে নিৰ্মাণ কৰিলে পথছোৱা। পথৰ কাষত নলা খান্দি বৰষুণ বতৰত পানী উপচাই পেলোৱা পথটো মাটি তুলি যাতায়াতৰ সুচল হোৱাকৈ নিৰ্মাণত ব্যস্ত ৰঘুনন্দনপুৰৰ ৰাইজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশে ঢুকি নাপালে এইসকল ৰাইজৰ এই পথছোৱা অৰ্থাৎ ৰঘুনন্দনপুৰক। পথটো নিৰ্মাণ কৰি দিবৰ বাবে কাণ খাৰ নাই পঞ্চায়ত তথা বিভাগীয় কৰ্তৃপক্ষৰ, যাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত ৰাইজে পথটো নিৰ্মাণত লাগি পৰিল। চৰকাৰৰ ওচৰত অনুৰোধ, আমাৰ এইটো ৰঘুনন্দনপুৰ কামাৰপাৰা গাঁৱলীয়া ৰাস্তা, ইয়াত আমাৰ বহুত অসুবিধা হৈ আছে। আমি এতিয়া আশা কৰি আমি বুঢ়ীয়ে হ'লোঁ, আজিলৈকে আমাৰ চিচি ব্লক হোৱা নাই। আমি কেতিয়াবা পুৱাত খোজকাঢ়িব ওলাব খোজোঁ, আমি বেমাৰী মানুহ, এইবাৰ বোকা পানীৰ কাৰণে আমি ওলাব নোৱাৰোঁ। ল'ৰা ছোৱালী পিছলি পৰে স্কুল যোৱাত, চাইকেল খালত পৰি যায়, ছাইডত পৰি বহুত চাইকেল এক্সিডেণ্ট হয়। আমাৰ বিধায়ক আজিলৈকে আহি পোৱা নাই। আমি বহুত দিনে পাৰি আশা কৰি আছোঁ হ'ব বুলি। আমাৰ দিনত আমি চিচি ব্লকতে খোজকাঢ়িব পাৰিম বুলি ভাবি আছোঁ, কিন্তু আজিলৈকে আমি চিচি ব্লক পোৱা নাই। আমাৰ বহুত অসুবিধা হৈছে। গতিকে আমি অসম চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ, আমাৰ এই ৰাস্তাটো যাতে হৈ আমি আশাবাদী হৈ ৰ'লোঁ, আৰু আমাৰ বিধায়কৰ ওচৰত আশাবাদী হৈ ৰ'লোঁ। আমি এইবাৰ সপোন দেখিছোঁ যাতে হয়। আমি বহুত দিনৰ পৰা আশা কৰি আমি ভোট অৱহেলা কৰা নাই, আমি দি আছোঁ। গতিকে এই অনুৰোধ এতিয়া যাতে এই ৰাস্তাটো হয়। আমি এই ৰাস্তাটাৰ কাৰণে তাৰমানে আমি নিৰাপদ কৰিবৰ কাৰণে বহুত আমাৰ বানপানী হয়, বাৰিষাত ওলোৱাই নাযায়, বোকা কাদং। এতিয়া কাৰণে আমি ধৰে ৰাইজৰ কি কৰিছোঁ আৰু ধৰিলা ৰাস্তাটো হ'লে ভাল হয়। এতিয়া আৰু কি আমাৰ কামত সকলোৱে ল'ৰা ছোৱালী গোটাইখিনি ওলাইছে কাম কৰিবৰ কাৰণে। এতিয়া কাৰণে আমি আৰু কি কৈছোঁ আৰু কি ধৰক পঞ্চায়তে গুৰুত্ব নিদিয়ে, মানে ৰাস্তাটো মাজে মাজে চাব আহে, কিন্তু এইটো কৈছে নহয় দেখোন ৰাস্তা। বিধায়ক কোন আপোনালোকৰ? বিধায়ক কি প্ৰদীপ চৰকাৰ। আমি নাহে আমাৰ ইফালে ভোটৰ সময়ত ভোট ভিক্ষা কৰিব আহে, তাৰপিছত নাহে কেতিয়াও নাহে। আমি দেখাই পোৱা নাই, মানুহজনকে দেখা নাই। এই আৰু কথা। এতিয়া কাৰণে আমি নাহে। গাঁৱৰ মহিলা আৰু পুৰুষ লগ লাগি এই আমাৰ ৰঘুনন্দনপুৰ গাঁৱৰ ৰাস্তাটো মানে মেৰামতিত লাগিছোঁ। কাৰণ বৰ্তমান আমাৰ ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত আছে। কাৰণ স্কুলৰ ল'ৰা ছোৱালী আৰু কোনোবা যদি বেমাৰ আজাৰ হয়, তাকো আমি হস্পিটেলত মানে সময়মতে নিব নোৱাৰোঁ, কাৰণ ৰাস্তাটো বেয়া। আৰু বাৰিষা বতৰততো ক'বই নচলে, কাৰণ আমাৰ ৰাস্তাটো গোটেই বেয়া হৈ যায়। স্কুলৰ ল'ৰা ছোৱালী মানে স্কুটি থৈ মানে খোজকাঢ়ি কোচত ধৰি লৈ যাব লাগে। এতিয়া আমাৰ উপায় নাই। কেইবাবাৰো গাঁৱৰ পঞ্চায়তত মানে দৰখাস্ত দিয়া হৈছে ৰাস্তাটোৰ কাৰণে, কোনোদিন আমাৰ ৰাস্তাটা হৈ নাহিল। আৰু বহুত মেম্বাৰ গ'ল, ইয়াত কাম কৰি গ'ল, কোনো মেম্বাৰে আমাৰ ৰাস্তাটা কাম কৰি নিদিলে। এতিয়া মানে উপায়বিহীন হৈ আমাৰ ডেকা ল'ৰাবোৰ আৰু মহিলাসকলে এই ৰাস্তাটোত মেৰামতি কৰাত লাগিছে। এতিয়া আৰু আমিনো কি ক'ম, গোটেইখনে দেখিছে ৰাস্তাটো, এয়াই আৰু মোৰ ক'ব লগা বিশেষ নাই। এই চেনেলৰ জৰিয়তে আমি জনাওঁ যে আমাৰ ৰঘুনন্দনপুৰ গাঁৱৰ ৰাস্তাটো যেন হয়, তাকে কামনা কৰিলোঁ, হয়নে? এনে ক'ব বিচাৰোঁ, আমাৰ মুখ্যমন্ত্ৰী লগতে আমাৰ যি বিধায়ক আছে, আমাৰ ৰাস্তাটো যেন ভাল হয় আৰু যাতায়াতৰ ক্ষেত্ৰত। আমাৰ মানে কি বাৰিষা বতৰত আমাৰ ৰাস্তাত পানী উঠে, বানপানীৰো হয়। সেইকাৰণে আমাৰ অহা যোৱা বহুত কষ্ট হয়, ল'ৰা ছোৱালীখিনি স্কুলত অনা নিয়া কৰাত। আৰু লগতে বেমাৰ আজাৰ হ'লেও আমাৰ বহুত কষ্ট হয়। আমি কেনেকৈ নিম আৰু কি, ৰাস্তাটো এনেকুৱা বোকা হয়, মানে আমাৰ মানে গাড়ী মানে অহা যোৱা কৰাত বহুত কষ্ট হয়। গতিকে যাতে আমাৰ ৰাস্তাটো ভাল হয়, আৰু এইখিনি আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। মামা আহক, আমাৰ ৰাস্তাটো চাই যাওক।
আপোনালোকে আজি কি কৰিছে? আমি আজি মানে কি গাঁৱৰ যিসকল ডেকা ল'ৰা বয়সস্থ মহিলা চবে ওলাই আমি ৰাস্তাটো মেৰামতি কৰিছোঁ আৰু সুবিধাৰ কাৰণে। বঙাইগাঁৱৰ পৰা সৈয়দ আফতাব আলীৰ ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।